মাই ডিয়াৰ ষ্টুডেণ্টছ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন ডেটটো আকৌ বঢ়াই দিয়া হৈছে এই আলোচনা কৰিম এইটো 1 জুনৰ পৰা আকৌ 9 জুনলৈকে কৰা হৈছে স্কুল কৰ্তৃপক্ষকো 12 জুনলৈকে এডমিশ্যন প্ৰচেছটো হেক কৰিবলৈ কোৱা হৈছে গতিকে এতিয়ালৈকে যিবিলাকে এডমিশ্যন লোৱা নাই তোমালোকে দৰ্পণ এপত গৈ নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা নহলে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাপাবা বা এক্সামত বহিব নাপাবা গতিকে তোমালোকে পোৰ্টেল দৰ্পণ পোৰ্টেলটো খুলি পেলাই এই পেজটো খুলি পেলাই লগইন এজ ষ্টুডেণ্ট এনেকৈ খুলিবা ইয়াতে ডিটেইলছটো সোমাই দিবা আৰু কোনটো স্কুলত এডমিশ্যন লবা ইয়া সোমাই দিবা তো এইটো পাই যাবা স্কুলত আকৌ এইটো একসেপ্ট কৰিলে হৈ যাব তো এই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা ডিটেইলছ কৰিম তো ভিডিঅ' সকলোকে চাবা এণ্ড ওৱান ৰিকুৱেষ্ট ইউ চেনেলটো নহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মাই ডিয়াৰ ষ্টুডেণ্টছ দৰ্পণ এপত যেটো লাষ্ট ডেট আছিল হেয়া আকৌ বঢ়াই দিয়া হৈছে তো তোমালোকে যিবিলাকে এডমিশ্যন লোৱা নাই এতিয়ালৈকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে আৰু এডমিশ্যন ল'ব পাৰিবা ইয়াতে চাওক ইয়াতে চোৱা শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু নিজে টুইট কৰিছে আকৌ অৰ্ডাৰো আহিছে অসম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা হেয়াও দেখাম এটা চাওক লিখিছে the online admission portal Darpan will be reopened for admission into HS first year from June 1 2024 to 9 June 2024 all institutions must complete the admission process within 12 June 2024 হয় students তোমালোকে দৰ্পণ এপত গৈ নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগত যেটো তোমালোকে হায়াৰ সেকেন্ডাৰীত এডমিশ্যন লবা হেয়া স্কুলত এডমিশ্যন লোৱাৰ পিছত আকৌ স্কুলৰ যেখিনি কাম থাকে সেইখিনি তোমালোকৰ কামটো হ'ব 9 জুনলৈকে স্কুলৰ কামটো 12 জুনলৈকে এডমিশ্যনটো প্ৰচেছটো সম্পূৰ্ণ কৰিবলৈ কৈছে তো ইয়াৰ ফলত আৰু মোটামুটি 10-12 দিনৰ নিচিনা টাইম পাই গলা তো যিবিলাকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা এডমিশ্যনটো হোৱা নাই এডমিশ্যনটো লোৱা নাই তেওঁলোকে অতি সোনকালে এডমিশ্যনটো লৈ লোৱা ইয়াতে চাওক ইয়াতে চোৱা ইয়া হৈছে কাউন্সিলৰ নোটিফিকেশনটো এটা দি দিছে এটা দি দিছে 1 জুন টু 9 জুন লৈকে এডমিশ্যন ল'ব পাৰে এডমিশ্যনটো দৰ্পণ পোৰ্টালটো আকৌ ৰিওপেন কৰি দিছে ক্লোজ হৈ গৈছিল ইতিমধ্যে ৰিওপেন কৰি দিয়া হৈছে ইয়া হৈছে অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটত গৈ তোমালোকে নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিবা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াও ভিডিঅ'ৰ সন্মুখত আলোচনা কৰাই হ'ল আৰু তোমালোকে দৰ্পণ এপটো খুলিলে গম পাবা যে কত কত ক্লিক কৰিব লাগে এটো তোমালোকে নিজে জানা আছে তো সোনকালে কৰি লোৱা ইয়া কৰিব লাগিব নহলে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাপাবা বা এডমিশ্যনটো ফুলফিল নহব ইয়াৰ আগতো কাউন্সিলৰ ফালৰ পৰা কেইবাটা নোটিফিকেশন দিছে সো ষ্টুডেন্টস আজিৰ ভিডিঅ' মানে শেষ কৰিছো ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ পৰীক্ষাৰ প্ৰিপাৰেচন ভিডিঅ' মই বনাই থাকিম কিবা প্ৰিপাৰেচন ভিডিঅ' লাগিলে মোক কমেন্টছ কৰি জনাই দিবা মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাই দিম সো হোপফুলি তোমালোকৰ ভাল হওক এই কামনাৰে ভিডিঅ'ৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ